হয় চাওক, এইটো পৰ্যটকৰ বাবে খুব ভাল খবৰ, কাজিৰঙাৰ বাবে খুব ভাল খবৰ। এটা নতুন সংযোজন হৈছে। আমি কাজিৰঙাবাসী হিচাপে সদায় বিচাৰোঁ নতুনত্ব কিবা এটা পাওক। গতিকে প্ৰথমখন চৰকাৰী অৰ্কিড উদ্যান ইয়াত হ'বলৈ গৈ আছে। সাধাৰণতে টুৰিষ্টবোৰ আহিলে এদিন বা দুদিন থাকিছিলে। ব্যক্তিগত খণ্ডৰ এখন চৰকাৰী অৰ্কিড উদ্যানখন আছে, আৰু এখন হৈছে আমি খুব ভাল পাইছোঁ। অন্ততঃ পৰ্যটকে কাজিৰঙাখনত 5 দিন যাতে থাকিব পাৰে, তাৰ প্ৰতি চৰকাৰে আৰু ধৰি লওক তেনেকুৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ লওক। লগতে মই আপোনালোকৰ সংবাদ মাধ্যম যোগেদি অনুৰোধ কৰিম, সেই অৰ্কিডখন য'ত আছে সুন্দৰভাৱে কাৰ্বি পাহাৰৰ পৰা বৈ অহা নদী এখন আছে, 2 ছাইডে পাৰ বান্ধি নৌকা বিহাৰৰ ব্যৱস্থা কৰক। আমি চৰকাৰক এই সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ জনাইছোঁ, আৰু আমি খুব ভাল পাইছোঁ। এনেকুৱা এখন অৰ্কিড উদ্যান প্ৰয়োজন আছিল, আৰু বৰ্তমান সম্ভৱ হৈছে এইখন চৰকাৰ। কি হোৱা সম্ভাৱনা আছে, আপুনি কি দেখা পাইছে? চাওক, আমি দেখিছোঁ তাত অতিথিশালাত হয়তো মানুহ থাকিব পৰা ব্যৱস্থা কৰিব তেওঁলোকে। কোনোবাই ধৰি লওক ছাউণ্ড ছেটৰ গান বাজনাৰ ব্যৱস্থা থাকিব পাৰে, নাচ গান কৰিম বুলি ভাবিছে। বিভিন্ন জাতি জনগোষ্ঠীৰ কলা সংস্কৃতিখিনি তেওঁলোকে দেখুৱাব পাৰিব বুলি আমি আশাবাদী। লগতে ধৰি লওক যিখিনি অৰ্কিড আজি বিভিন্ন দেশৰ পৰা, বিভিন্ন প্ৰান্তৰ পৰা অনা অৰ্কিডখিনি যদি তাত উপলব্ধি হয়, খুব ভাল পাম আমি। কিছু আনিছোঁ, আমি দেখিবলৈ পাইছোঁ। চাওক, আমি আমাৰ ঘৰ নিচেই কাষতে লাগি আছে নৈখন ইপাৰ সিপাৰ। গতিকে আমি গৈছোঁ, আমি দেখিছোঁ। এটা সময়ত সেই জেগালৈ মানুহ যাবলৈ ভয় কৰিছিলে। গতিকে খুব ভাল পাইছোঁ, তেনেকুৱা এটা জেগাত আজি পৰ্যটক যাব পৰা কৰিছে। গতিকে এইখন চৰকাৰক আমি প্ৰথমে ধন্যবাদ দিছোঁ। লগতে সম্পূৰ্ণ আমি আশা কৰিম কাজিৰঙাবাসীয়ে সহযোগ কৰিব এই ক্ষেত্ৰত। হয় চাওক, এইটো ক্ষেত্ৰত আমাৰ বৰ্তমানৰ যিজন বিধায়ক অতুল বৰা ডাঙৰীয়া, তেখেতৰ নেতৃত্বত কাজিৰঙাত বহুখিনি বস্তু আহিছে। আমি পশুপালন বিভাগৰ সেইখন পাইছিলোঁ। তাৰপিছত আমাৰ মডেল কলেজখন তেখেতৰ নেতৃত্বতেই অহা বুলি আমি জানো। লগতে তেখেতৰ দিনত আজি ধৰিলৈকে অৰ্কিড উদ্যানখনে কঁহৰাত, আৰু বেছিদিন নাই হয়তো সম্ভৱপৰ কৃষি বিভাগৰ উদ্যোগত আৰু কম দিনৰ ভিতৰতে উদ্বোধন হ'ব। আমি তেখেতক কাজিৰঙাবাসী হিচাপে ধন্যবাদ জনাওঁ। এখন আপোনাৰ অসমৰ ভাৰতৰ ভিতৰত এখন প্ৰথম এতিয়া আপোনাৰ চৰকাৰী অৰ্কিড উদ্যান হয়। তো ইয়াত বিভিন্ন ধৰণৰ আপোনাৰ সা সুবিধা হ'ব, যেনে নতুন বৰ্ষত আপোনাৰ টুৰিষ্টৰ কাৰণে বহুত ধৰণৰ ইয়াৰ সা সুবিধা হ'ব। এখন নতুন বস্তু দেখিব পাব, নতুন অৰ্কিড দেখিব পাব। আৰু মানে কাজিৰঙাৰ কাৰণে এক মানে চৰকাৰৰ ফালৰ পৰা এক ভাল মানে আপোনাৰ এটা পদক্ষেপ লোৱা বুলি মই ভাবোঁ। আপুনি স্থানীয় যুৱক হিচাপে কেনেকুৱা অনুভৱ হয় এখন অৰ্কিড পাৰ্ক হ'ব? স্থানীয় যুৱক হিচাপে মই গৌৰৱান্বিত হওঁ যে আমাৰ কাজিৰঙাত এনেকুৱা এখন মানে পাৰ্ক অতি জৰুৰী আছিলে, বৰ দৰকাৰ আছিল। সেইবাবে তেনেকৈ আৰু এতিয়া বিভিন্ন ধৰণৰ কাজিৰঙাত চৰকাৰে পদক্ষেপ লৈছে, আৰু আগন্তুক দিনতো আৰু তেনেকুৱা পদক্ষেপ ল'ব বুলি মই আশা কৰোঁ। আৰু এই অৰ্কিড পাৰ্কখন হোৱাৰ বাবে কাজিৰঙাৰ যি নিবনুৱা সমস্যাও দূৰ হ'ব পাৰে। বিভিন্ন ধৰণৰ আপোনাৰ ইয়াত যেনেকৈ বহুত ধৰণৰ কাম ইয়াত হ'ব পাৰে। সেইকাৰণে মই ইয়াৰ নিবনুৱা হিচাপে ইয়াৰ হেৰিৰ বাবে মই বহুত আনন্দিত। ইয়াত আপোনাৰ জনামতে কি হোৱা সম্ভাৱনা আছে? ইয়াত আপোনাৰ দেখা মতেতো যেনেকৈ গেষ্ট হাউচ থাকিব, আৰু আপোনাৰ অৰ্কিড থাকিব, তাৰপৰা চিলড্ৰেন পাৰ্ক এনেকৈ কিছু থকা যাব। দ্ৰুতগতিত কাম চলিছে, সম্ভাৱনা আছে নেকি? দেখা মতেতো দ্ৰুতগতিতে কাম চলি থকা নিচিনা লাগিছে, আৰু অতি সোনকালে চাগে আপোনাৰ এই অৰ্কিড পাৰ্কখন মুকলি হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।